পেহী মোৰ মুৰ্গী দুটা মৰি থাকিলে ফাগুনৰ বতাহত কিনো বেমাৰখন আহে আৰু দেই প্ৰত্যেক বছৰে মুৰ্গী মৰে এইবেলি মই দৰবো খুৱাইছিলোঁ হ'লেও মৰি গ'ল মই বোলো মাঘৰ বিহুতে বিকিম দামত নহ'লগে আৰু ঈশ্বৰ দেখিয়ে দুখ লাগিছে আৰু নিজৰ ল'ৰা ছোৱালী নিচিনাকৈ পঢ়িছিলোঁ নিজৰ পেটৰ ভোকৰ ভাত এৰি পেলাই ইহঁতক খুৱাইছিলোঁ বোলো শকত মাংস বহা বিকিম আৰু তহঁতক নাই জহনী মই এতিয়া মৰি থাকিলে খুইদেউ কেলে কান্দি আছে দেখিছানে নাই মুৰ্গী দুটা মৰি থাকিলে অল্প দুখ লাগিছে মোৰ ই মুৰ্গী চবৰে মৰিছে এতিয়া বতাহত কিবা বেমাৰ আহিছে যেন পাইছোঁ আমাৰ ঘৰত 3জনীমান মৰিলে এতিয়া পিছে মুৰ্গী দুটা কি কৰিব পেলাই দিব নে কি আৰুনো কি কৰিবি আৰু বেমাৰী মুৰ্গী এটা খাই মৰিলেহে হ'ব সেই নেখাই যদি মোকে দি দিয়ক মই কাম এটা কৰিম কি কৰিবি ক'ৰবাত দূৰত পেলাই দিকে যা নহ'লে আকৌ বেলেগ মুৰ্গী বগাটো বেমাৰ লাগিব সিহঁতৰ পৰা অঁ হ'ব বাৰু আপুনি কান্দি নাথাকিব দিয়ক ঘৰলৈ যাওক এইকেইটা মই দূৰণিত পেলাই থৈ আহিমগৈ এইকেইটা এতিয়া মই ড্ৰাই ফ্ৰাই বনাই খাম অৱশ্যে এইকেইটা কাটি পেলাই ভাগ কৰিব পাৰোঁ মানুহেতো গম নাপায় কেনেকৈ মৰিলে 100 টকা ভাগ কৰিলে যেনে হ'লেও কিমান 600-700 টকা পাই যাম ভগৱানে ভাল মোৰ ইনকামৰ বাট মোকলাইছে ঠাণ্ডা দিন কেইটা গৈছে আৰু লাহে লাহে ভালেই দেই আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ঠাণ্ডা দিন কেইটা অলপ নহয় আকৌ কাপোৰ কানি কম যে ঐ কলৈ যাওঁ মাংস চাংখ লৈ লাগিব নেকি মাংসৰ ভাগ কিনে দিবি না ফ্ৰীতেনো আজিকালি কি বস্তু পায় হ'লেও অকণমান কমতে পাব 100 টকীয়া ভাগ কৰিলোঁ মুৰ্গী এটা মাৰিলোঁ 5 ভাগ কৰিলোঁ 100-100কে 5 বৰ ডাঙৰ মুৰ্গী বিকা হ'লে 700মান টকা পালোহেঁতেন তেনেহ'লে বিকি নিদিলিনো কেলে নিজৰ লাজ কৰিনো কাম কৰেনে মানুহে খাওঁ লাগিলে ল'ৰাটোৱে বোলে পপা বহুত দিন মুৰ্গী মাংস খোৱা নাই এটা ধৰক মই বোলো আকৌ অকল ঘৰত খাবলৈ মাৰিব নোৱাৰি নহয় ভাগেই কৰি দিওঁ ঘৰতো খাম পইচা ওলাব 2 টকা সেই বুলিহে মাৰিলোঁ এভাগ লয় যদি লৈ লওক 100 টকা বাৰু দে আমিও মাংস খোৱা নাই বহুত দিন হ'ল কিন্তু 100 টকাটো পিছতহে পাবি আকৌ আজি নাই লওক কিন্তু বহুত দিন নকৰিব আকৌ দেই সোনকালে দিব আমুকি তামুকে চয়ে সহজে কাকো নথগে দেই বাৰু দিয়ক শইকীয়াদাহঁতৰ ঘৰ ফালে যাওঁচোন লয় নেকি মাংস এভাগ পানীয়ামকাই মাংস লৈ ঘূৰি ফুৰিছ যে এনেকে কলৈ যাওঁ কুকুৰা এটা মাৰিলে আজি ভাগ কৰিলে এভাগ মই ললো 100 টকা সেইটো ভাগ বোলে শইকীয়াদাই লয় নেকি যাওঁচোন সি কৈছে 100 টকা ভাগ দেখোন লাভতে আছো দে মই লৈ থওঁ শইকীয়াদাই নল'বওতো পাৰে পানীয়াম দি নিদিয় কেলে শইকীয়াদাই ল'লেতো ভালেই নল'লে সেই পইচা লগালগ নিদিম বুলি ভয় খাইছা নি পানীয়ামকাই নগদ ধন দিম নগদ ধন দে নহয় মানে সেইটো কথা নহয় তই ভালে কৰিলি পানীয়ামকাই এনেকৈ ভাগ কৰি দিছ আমাৰ বটি ভাগত 2টা মতা মুৰ্গী মৰি থাকিলে কিমান লছ হৈছে বাৰু মুৰ্গী বেমাৰ আহিছে হ'বলা ময়ো বেপাৰী এটা মাতিছোহে পোৱালীয়ে চালে গোটেইখন বিকি দিম বোলো দেই মৰিলে আকৌ বৰ দুখ লাগিব কিন্তু মই বেমাৰী মৰা মুৰ্গী কেইটাকেতো কাটিলোঁ চটফটি খুইদেউ ভাগৰ এতিয়া আকৌ সিহঁতৰ পুতেকেই 100 টকা মাংস কিনিছে সৰ্বনাশ কেনেবাকৈ মোৰ পৰা কিনিছে বুলি গম পালে গমেই পাব ধৰাই পৰিম আৰু পানীয়ামকাই নগদ ধন দি দিছোঁ হ'ব মই যাওঁ এতিয়া এইটো আকৌ কি হ'ল পইচা পালে মাত্ৰ তাৰ ৰ'বলৈ সময় নাই নাম যিটো পালে তাৰ মুহি কি পানীয়াম দি পানীয়াম আৰু এতিয়া যাব আৰু নহ'লে গৈ গেলা পানী খাবলৈ ঠিক ধৰিছে খুইদেউ পটেশ্বৰী ঘৰ পাবগৈ এতিয়া পইচা পালে কি নাই ঘৰত নিদিয়েগৈ নহয় পটেশ্বৰীকহে দিয়েগৈ নাই মই সেইবোৰ নধৰোঁ দেই এইবোৰ ধৰিলে সংসাৰ নচলে নহয় গম পাইছে নাই ভালে কৰিছে দেই এইবোৰ বৰ বেয়া কথা এইবোৰ এবাৰ সেই লাগিলে মানে এৰিব নোৱাৰি আমাৰ এজনক কিমান কষ্ট কৰি আছোঁ গালি এটা খোৱাহে আছোঁ নহ'লে অল্প গ'ল মোৰ এটা পেলাই অলপ হেৰি গ'ল জীৱন মই গৈ থাকোঁ বাৰু যা আজি জালুক দি খাব লাগিব ঠাণ্ডা বতৰটো গৈছে লাহেকৈ আজি ভাল লাগিব একদম নহৰু আদা পিঁয়াজ দি পেলাই জালুক দি ধুনীয়াকৈ আৰু মেথি চেথি দি বনাম পম্পী কাপোৰবোৰ একদম চকচকীয়া কৰি ধুবি দেই খুৰী বগা কাপোৰবোৰত অলপমান উজলা দি দিবি ঠিক আছে টুপুকিবা ছোৱালীজনীয়ে অকলে ইমানবোৰ কাপোৰ ধুই আছে ময়ে মেলি দিমগৈ এটা ধুই দে মই মেলি দিমগৈ বাৰু বিয়নী নালাগে দিয়ক তাই অভ্যাস আছে নহয় এয়া কি ইয়াতকৈ 10 গুণ কাপোৰ ধুৱে তাই ঘৰত অকলে মেলে গাভৰু ছোৱালী আপুনি বুঢ়ীজনীয়ে নালাগে দিয়ক বমা নালাগে দিয়ক ময়ে মেলিম মাংস আনিছা নেকি আনিছোঁ এতিয়া মই কিবা এটা ক'লে বেয়া শুনিব চবেই
তিনিজনী ভৰি ওপৰত ভৰি তুলি বহি আছে হত এইফালে এজনীয়ে কাপোৰ ধুই আছে ইমান সোপা তহঁতৰ বাৰু অকণমান বেয়া নালাগেনে মই আকৌ কিবা এটা ক'লে থুপুকিয়ে সন্দেহে কৰিব যেনিবা মই যেনিবা একো নকৰাকেহে থাকোঁ ভাতে পানীয়ে বনাই খুৱাই আছোঁ মই কাম কৰাবোৰ নেদেখে আকৌ ৰাইজে দেই মই কিছুমান কথা ক'লে বেয়া শুনিলে নহ'ব নহয় বাধ্যত পৰি যাওঁ হ'ব দিয়ক মাংসখিনি বনাওঁ দে আজি মাংস মই বনাম শেষ যিখন বনাই ঐ আদা এসোপা হালধি এসোপা অমিল অমিল বস্তু সোপা দিব জিকা দিব ভোল দিব মাংসৰ লগত সেইবোৰনো দিয়েনে আজি ভালকৈ বনাম ইউটিউব চাই আমাৰ পম্পীয়ে পোলাও অকণকে বনাবিও বৰ ধুনীয়া পোলাও বনাই তাই কোনো দৰকাৰ নাই পোলাও মই বনাম বোৱাৰী নালাগে দেই তুমি হ'লে পোলাও বনাব নালাগে যিখন বনোৱা আৰু বেয়া নাপাবা ফটা মুখ খোলা কথা চাউল হৈ থাকিলেও পোলাও সোপা এদিন বনালে আকৌ এদিন বনালে গোটেই পেটপেটীয়া পিঠা খাবা হ'লেও মই বনাম হা এখেতে মাংস বনাব পম্পীক মই পোলাও বনাবলৈ দিম হ'বই নাই মই বনাম আহক উফৰা আমি মানুহজনী কি হ'ব বাৰু এনেকৈ সন্দেহ কৰি থাকিলে খুৰী মই ঘৰলৈকে যাওঁগৈ নেকি থুপুকিবাই এনেই ভিনদক হাৰাশাস্তি কৰি আছে মই আছোঁ কাৰণে কৰিছে কিজানি নাই নালাগে যাব তুমি আছা বুলিয়ে নহয় যায়ে তাইৰ লগত সন্দেহ কৰে নহয় এজনী বৰ বেয়া বেমাৰ এইটো আৰু ইমান ধুনীয়া ছোৱালীজনী আকৌ কাম বন কৰি আছা ঘৰতে থাকা কেইদিনমান থাকা গ'লে একেলগে যাম দুইজনী একেলগে আহিছোঁ একেলগে যাম আকৌ বিয়নী আজি এপাক ফুৰিবলৈ যাম দেই পিছবেলা যাম দিয়ক যেতিয়া নামে কাশী জুনে আইলৈ মনত পৰে আজি মাংস খাম থুপুকি কি হ'লো ইমান কেনে চিঞৰি থাকিব লাগেনে বোলো বস্তু যোগাৰ কৰি দিয়া আকৌ মই মাংস বনাবলৈ লৈছোঁ জুই কৰা ধৰিলোঁ কেৰাহী চেৰাহী আনি দিয়া আকৌ উফৰাম এই মানুহটো মানে উস্তাদি মাৰি বনাবলৈ সোমালে এতিয়া মোক চিঞৰি আছে অথনিপা কেলৈ হয়তো দেখা নাই নেকি চৌকাতে কেৰাহী বহাই থোৱা আছে দেখোন সেই ৰেগডালত চব বাচন আছেই মাই গড দেখাই নাই মই পিঁয়াজ নহৰু তেল কুটি বাচি দিয়া আকৌ তাতকৈ ময়ে বনাওঁ আপুনি ওলাই যাওকচোন একেটা কথাই হ'বগৈ নাই আজি মই বনাম একদম হায়দৰাবাদী ষ্টাইল চাই লৈছোঁ মই মোবাইলত সেইবোৰ ষ্টাইল ব্ৰইলাৰ লগত খাবলৈহে ভাল লোকেল মুৰ্গী আমাৰ অসমীয়া ষ্টাইলতে ভাল বুজিছে হ'ব বাৰু কিবা এটা ষ্টাইল মিক্স আপ কৰি বনাই দিম তুমি খালি বস্তুখিনি যোগাৰ কৰি দিয়া মোক শান্তি নাইকিয়া হ'ল আৰু মই বোলো মাংস হ'লহে হ'বলা এতিয়ালৈকে কেৰাহীয়ে পতা নাই মই চিলনী জীয়েক নহয় শাহুমা জানো চিলনী জীয়েক নহয় বুলি সেইবুলি আৰু ইমান দেৰি লগাব লাগেনে মই আকৌ মাংস দেখিলে ৰ'বই নোৱাৰো নহয় নামেই বাঘে খেতি মই বোলো হ'ল নেকি চাবলৈ আহিছোঁ বোলো গোন্ধ চোন্ধ পোৱা নাই ইয়াত চৰুৱে পতা নাই দগন বটি ক মাংস ক'ৰপৰা আনিলি পানীয়ামে মুৰ্গী ভাগ কৰিছিলে সস্তাতে পালোঁ দেখি লৈ আহিলোঁ দেখিছা নে কিমানখিনি পাইছে 100 টকাত লোকেল মুৰ্গী ইমানখিনি পাবি নাই জোঁৱাই লাভতে আছে দেই ইমানখিনি নাপায় হয় নাই কেজিয়ে 450 টকা হৈ আছে খালে পানীয়ামে খালে মোৰ ভাগৰ মৰা মুৰ্গী দুটা পুতিবলৈ দিছিলোঁ তাক সি নি পেলাই কাটি বেছি আমাকে আকৌ বিকি দিলে দেখিলা কি মুৰ্গী দুটা যে একদম বেমাৰ হৈ পেলাই ককবকাই মৰিলে যে সেই দুটা মুৰ্গী মাংস সোমোৱাই এসোপা মোৰ বকটো চালি চাই বস্তু আনিব নোৱাৰে মইনো কি জানো মাংস ভিতৰত সোমাই পেলাই মই সুধিছোঁ মুৰ্গীটো বেমাৰ আছিলে নেকি ধুনীয়া দেখিছোঁ কাৰণে লৈ আহিছোঁ আৰু সস্তাতে পাই পানীয়াম সেইটো এক নম্বৰ ঠগবাজ হ'ল দেই সি তাৰমানে পইচা কাৰণে অনেক কৰিব পাৰে ইয়াক মই একে জাউলি কিবা দিম কেইটা চেণ্ডেল খুলি বিয়নী ইমান হুলস্থুল কেলে কৈছে একো নহয় বেমাৰী মুৰ্গী খালে আগতে এবাৰ খাই পাই থৈছোঁ বিয়নী নাখাব পেট চলি এসপ্তাহ হ'লে একদম উঠিব নোৱাৰা হৈছিলোঁ শাহু মানে লাগে দেই এইখিনি খাবা আমাৰ মায়ে একদম সেউজীয়া নীলা ৰঙা চব ভাগিলে আৰু যেন তেনেহে ভালকৈ আনিছোঁ গুৱাহাটীত নি পেলাই জানো পাই তহঁতৰ পাচন তন্ত্ৰত কি আছে মই হ'লে হজম কৰি দিব পাওঁ